নমস্কাৰ প্ৰিয় দৰ্শক, আজি মই চাইমত চাকিছিলোঁ। মই কেনেকৈ চাইমত চাকিছিলোঁ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাব, আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইটো হৈছে চাইমদৰ টোপোলা। এতিয়া আমি ইয়াৰ পৰা চাইমদ উলিয়াম। চাইমদ চাকিবৰ কাৰণে এইটো সঁজুলি ইউজ কৰা হয়। এইটো আমি মিচিঙত কওঁ টাচুক। সাধাৰণতে টাচুকটো বাঁহেৰে বনোৱা যায়, কিন্তু মিচিং মানুহ আছে তেওঁলোকে একেবাৰে পাৰ্মানেণ্টকৈ এই টিনৰ টাচুকে বনাই থৈ দিয়ে। মই ইয়াতে বনাম বা চাইমদটো উলিয়াম। এইটো হৈছে আপোনাৰ পুৰত যিটো আমাৰ ভোল আছিলে, ভোলৰ ভিতৰৰ যিখিনি ভিতৰত পোৱা যায় আঁহখিনি, সেইখিনি আমি ইয়াত চাকনি হিচাপে ইউজ কৰিম, বা এইটো গোটেই চাইমদটো এইটো ফিল্টাৰ কৰি দিব। গাঁৱত কি কৰে, আমাৰ কলগছৰ যিটো পকি যোৱা পাত সেইটোৱে ইউজ কৰে, কিন্তু আমি ভোলৰ এই ভিতৰৰ আঁহখিনি আমি ইউজ কৰিছোঁ। এতিয়া এই ভোলটো আমি ভিতৰত দি দিওঁ। এইটো আপোনালোকে ফুটাটো দেখিছে নহয়, এই ফুটাটো বন্ধ কৰি দিম। এতিয়া ইয়াৰ ওপৰত আমি চাইমদৰ টোপোলাটো আমি ইয়াত ঢালি দিম। এয়া হৈছে চাইমদৰ টোপোলাটো। মোৰ কেমেৰামেনটো তেওঁলোকে আহি পোৱা নাই, গতিকে মই নিজেই কৰি লৈছোঁ। এখন হাতে অলপ দিগদাৰ হৈছে। এতিয়া আমি অলপ এইখিনি সমানভাৱে দি লওঁ। আমাৰ চাইমদৰ টোপোলাটো ইয়াত দি দিলোঁ। এতিয়া আমি ইয়াৰ ওপৰত পানীখিনি ঢালি দিম। আপোনালোকে যেতিয়া চাইমদ চাকিব তেতিয়া মন কৰিব যাতে চাইমদৰ এই টোপোলাটো যিখিনি আমি বালখিনি দি দিছোঁ সেইটো যাতে আপোনালোকে হেঁচি নধৰে। মানে যেতিয়া হেঁচি দি দিব তেতিয়া মানে পানীটো বন্ধ হৈ পৰিব। চাইমদৰ যিটো চাইমদ তলেদি এইটো লিকেজ হৈ ওলাই নাহিব। গতিকে আপোনালোকে একো মানে ইয়াত হেঁচা নিদিয়াকৈ লাহেকৈ জাষ্ট এইটো সমান কৰি দি দিব। আমি যেতিয়া চাইমদৰ টোপোলাটোৰ ওপৰত যিটো আমি আমাৰ টাচুকত দি থোৱা আছে তাত যেতিয়া পানী ঢালিম, তো আমাৰ চাইমদখিনি ৰেডি হয় এইফালেদি ওলাই আহিব। গতিকে আমি ইয়াত তলত পাত্ৰ এটা দি দিওঁ যাতে আমাৰ ওলাই অহা চাইমদখিনি এই পাত্ৰটোতে জমা হয়। মই পাত্ৰটো দি দিলোঁ। ইয়াৰ যিখিনি আমি পানী ঢালিম, এই ফুটা ইয়াত ফুটা এটা আছে, এইফালে টুকটুককৈ সৰি পৰিব। এতিয়া আমি যে এই চাইমদৰ টোপোলাটো যিটো আমি টাচুকত ৰাখি থৈছিলোঁ তাৰ ওপৰত আমি পানী ঢালিম। এতিয়া চাওক, পানীখিনি ঢলাৰ লগে লগে চাইমদখিনি তলত পাতি থোৱা এই চৰুটোতে পৰিছে, আৰু সেইখিনি আমি আকৌ এবাৰ চাকিম। ইয়াত এইটো খোৱাৰ উপযুক্ত নহয় এতিয়াই। যিখিনি ইয়াৰ লেতেৰা বস্তুখিনি আছিলে, লেতেৰা মালখিনি, সেইখিনি প্ৰথমতে ইয়াত পৰিব। মই আৰু এবাটি পানী ঢালি দিছোঁ। প্ৰথমবাৰ আপোনালোকে যেতিয়া চাইমদ উলিয়াবলৈ আৰম্ভ কৰিব, প্ৰথমতে দুটা বাতি পৰিমাণটো চাই দুটা বাতি আপোনালোকে পানী ঢালি ল'ব। পিছৰ বাৰৰ পৰা কিন্তু অলপ অলপকৈ ঢালিব লাগিব। মই আপোনালোকক দেখুৱাই গৈ আছোঁ। এয়া আপোনালোকে দেখিছে পৰুৱা পং কেনেকৈ সৰি পৰিছে আমাৰ টাচুকৰ পৰা, আৰু এইখিনি ইয়াত জমা হৈছে। এই পৰুৱা পংখিনি বা চাইমদখিনি এতিয়া খাব পৰা হোৱা নাই। ইয়াক আকৌ এবাৰ আমি ৰিফিল্টাৰ কৰিম, মানে আমি মিচিঙত কম কালদাক কৰিম। আৰু এই যিটো ৰিফিল্টাৰ নকৰা চাইমদো সকামত কেতিয়াবা ব্যৱহাৰ কৰা দেখা যায় বা ব্যৱহাৰ কৰিবলগীয়া হয়। এয়া কেনেকৈ টুকটুককৈ পৰিছে, আমি এইখিনি এতিয়া উলিয়াই আনিম। ইয়াক আকৌ আমি ৰিফিল্টাৰ কৰিম, মানে আকৌ এবাৰ চাকি ল'ম, তেতিয়াহে খোৱাৰ উপযোগী হ'ব। এইটো আছিলে প্ৰথমবাৰ যেতিয়া উলিয়াইছিলোঁ, এইখিনি আছিলে যিটো অলপ আগতে কৈছিলোঁ যে আমি আকৌ এবাৰ এইটো ৰিফিল্টাৰ কৰিম, মানে আকৌ ইয়াত আমি ঢালি দিম। কিন্তু এইখিনি ঢালোতে আপোনালোকে একেবাৰতে ঢালি নিদিব, অলপ অলপকৈ ঢালিব লাগিব, তেতিয়াহে ইয়াৰ জালটো উঠিব। যদি আপোনালোকে একেবাৰতে ঢালি দিয়ে ই তেজ হৈ যাব। গতিকে আপোনালোকে যেতিয়া চাইমদ চাকিব তেতিয়া ইয়াক অলপ অলপকৈ চাৰিওফালে দি দিব। আপোনালোকে যেতিয়া চাইমদ চাকিব, মই যেনে কৈছিলোঁ আগতে, প্ৰথম দুটা বাতি যেতিয়া পানী ঢালিব তেতিয়া ফুল স্পীডত তেওঁলোকে পানীখিনি তললৈ সৰি পৰিব। কিন্তু নেক্সটবাৰ আপোনালোকে যেতিয়া আকৌ ৰিফিল্টাৰ কৰিব, মানে প্ৰথমবাৰ যিটো মই উলিয়াইছিলোঁ সেইটো যেতিয়া আপোনালোকে আকৌ এবাৰ ৰিফিল্টাৰ কৰিব, তো পানীখিনি যাতে এনেকৈ পৰি আহে।
কাৰণ বেছিকৈ যদি স্পীডত পৰে তেতিয়াহ'লে টেষ্টলেছ হৈ পৰিব মই আগতেই কৈছোঁ আপোনালোকক এই কালাৰটো চাওকচোন প্ৰথমবাৰ যেতিয়া চাকি উলিয়াইছিলোঁ একদম ফাৰ্ষ্ট ষ্টেজত এই কালাৰটো লৈছিলে একদম ডাৰ্ক হৈ গৈছিলে কিন্তু যেতিয়া আমি আকৌ এবাৰ ইয়াক ৰিফিল্টাৰ কৰিম বা আকৌ এবাৰ চাকিমগৈ তেতিয়া ই কালাৰটো অলপ ৰঙচুৱা হৈ ওলাই আহিব এতিয়া আমি ইয়াত আকৌ অলপকৈ পানী ঢালি দিম এই আমাৰ চাইমত টুকটুককৈ পৰি আছে টাচুকৰ পৰা আৰু এই চাইমতখিনি যদি আপুনি এগিলাছো খাই নাই আপুনি উঠিব নোৱাৰিব আপোনাৰ ইয়াত কোনো হাৰ্ড ড্ৰিংকছেও ইয়াৰ লগত কম্পেয়াৰেবল নহয় আৰু গৰমৰ ছিজনত বিয়াৰ খোৱাতকৈ যদি আপোনালোকে পায় ক'ৰবাত চাইমত খাব দেহাও ঠাণ্ডা পৰিব আপোনালোকৰ প্ৰেছাৰো ক্লিয়াৰ হ'ব কোনো গেছ নহ'ব বা উগাৰ নাহিব আপোনালোকৰ এয়া হৈছে আমাৰ চাইমত এতিয়া মই ইয়াক টেষ্ট কৰি চাওঁ আৰু ইয়াক আমি কিমান আৰু ডাইলুট কৰিব পাৰোঁ প্ৰথমতে মই এনেকৈ হিলাই লৈছোঁ যদি চাইখন আপোনালোকে এটা চৰিয়াত চাকে বা চৰিয়াটো চাকিবই লাগিব তেতিয়া আপোনালোকে কি কৰিব অলপ হিলাই ল'ব হিলাই ল'লেহে আপোনালোকৰ অৰিজিনেল মালটো মানে অৰিজিনেল টেষ্টটো পাই যাব ইয়াত মই এখন অলপ টেষ্ট কৰি চাওঁ বেয়া নাপাব ঠিকে আছে এতিয়াও বহুত হাৰ্ড হৈ আছে গতিকে ইয়াক আৰু অলপ আমি পানী দি আৰু অলপ চাকি লওঁ আপোনালোকে যদি এনেকৈ ঢালিবলৈ বেয়া পায় তেতিয়াহ'লে আপোনালোকৰ আৰু এটা মই মেথড শিকাইছোঁ কেনেকৈ পানীখিনি ঢালিব লাগে আপোনালোকে জাষ্ট এনেকৈ কৰি দিব এনেকৈ কৰি দিলেই গোটেইখিনি সমানভাৱে কৰি দিওঁ বাছ আমি গ্লাছ খোৱাৰ কাৰণে পানী ঢালিছোঁ তাৰপিছত পানী নাঢালোঁ এয়া হৈছে আমাৰ পৰ' আপং ৰেডি হৈ গ'ল আৰু পৰ' আপঙৰ সোৱাদ লৈছে এই পখিলাজনী তাইও পৰ' আপঙৰ জুতি লৈ আছে এতিয়া এই পৰ' আপংখিনি আমি উলিয়াই দিওঁ তাৰপিছত ইয়াত আৰু এটা পাতি থৈ দিওঁ এইটো হৈছে পংকাং বুলি কয় একদম লাষ্ট ষ্টেজ মানে এইটো খাব পৰা নহয় আৰু এয়া হৈছে আমাৰ পৰ' আপং একদম ৰঙা হৈ গৈছে আৰু এই পৰ' আপংটো আপুনি গাহৰি মাংসৰ লগত খায় চিকেনৰ লগত খায় মাছৰ লগত খায় চানাৰ লগত খায় এইটো আপোনাৰ ওপৰত কথা আমি খাম আমলেটৰ লগত